হে ভগৱান মোৰ মেকআপ ব্ৰাছ বিলাক হেৰাই থাকে এডাল দুডালকে মোৰ এনেকুৱা ব্ৰাছ গোটেই মানে খতম হ'ল হা মই আপোনালোকক দেখাই আছো বস্তুটো মানে এনেকে মই ৰাখি থওঁ তাৰে পৰা এডাল এডাল মানে নোহোৱা হৈ গ'ল মই ক'ত দেখিছো চাওকচোন আপোনালোকে কি ক'ব ভগৱান মোৰ এইটো হাজবেণ্ডেই নে সি মানে অফিচলৈ গ'ল জোতা চাফা কৰি আছিলে অফিচলৈ যোৱাৰ আগত মোৰ মেকআপ ব্ৰাছ লৈ সি জোতা চাফা কৰিছে হে হৰি মই কি ক'ম মানে মই কি ক'ম আপোনালোকক মই মানে একো নকওঁ আপোনালোকে চাগে ভিডিঅ'টো টাইটেল থাম্বনেইল চাই গম পাইছে মই কি ক'ব ওলাইছো মই ক'ম বাৰু গোটেইখিনি কথা ক'ম মানে অৱস্থাটো বৰ এটা ভাল নহয় অলপমান ইছ্যু ফেচ কৰি আছো প্ৰব্লেম ফেচ কৰি আছো মই সেইখিনিও আপোনালোকক ক'ম কি প্ৰব্লেম নহয় আৰু ভ্লগটো আজি আৰম্ভ কৰিছো অকণমান সোনকালৰ পৰাই বহুত বেছি গৰম আৰু ক'ম গোটেইখিনি কথা ক'ম ধুনীয়াকৈ আজি এটা ডেইলি ভ্লগ আৰম্ভ কৰিছোঁ কাৰণ আপোনালোকে কৈ থাকে ন বহুত দিন ডেইলি ভ্লগ দিয়ে বাই দ্য ৱে চাওকচোন মোৰ স্কিনত অলপ গ্ল' দেখিছে নেকি বাৰু যদি দেখিছে মই ক'ম আপোনালোকক আজি একচুৱেলি এটা হেক্টিক ডে হয় মই কথাখিনিতো পাতিমেই কিন্তু আজি এটা হেক্টিক ডে হয় বিকজ আজি মোৰ ৰিগেলিয়াৰ কামো আছে আজি মোৰ শ্বুট এটা আছে শ্বুটটোত যাব লাগিব আৰু সমীৰণ ইমান বিজি বিকজ ইলেকশ্যন টাইম আহিছে এইবিলাকত কামত সি ব্যস্ত তাৰপিছত মোক একদম মানে এইবিলাক শ্বুটটোত সি লৈ যাব নোৱাৰে গতিকে মই আজি ফ্ৰেণ্ডৰ লগতে যাম শ্বুটটো কৰিবলৈ আৰু মোৰ হেল্থৰ অৱস্থা একদম বেয়া কি হৈছে মই গোটেইখিনি ক'ম আপোনালোকক গম পাব ক'লে আৰু মই কিয় সমীৰণক অকলে এৰি থৈ যাব লাগিব মই সেইটো ক'ম গতিকে প্ৰথমতে আগধৰি এই স্কিনটোৰ ৰাজটো কৈ লওঁ সেইটো হৈছে এইটো এতিয়া ভাবিব আপোনালোকে প্ৰমোচন কৰিছে নহয় প্ৰমোচনৰ কথা নহয় এই বস্তুটো মই আপোনালোকক ক'ম মানে আমাৰ ছোৱালীবিলাকে অকণমান এনেকুৱা গ্ল'য়িং স্কিনটো ভাল পায় ন যাতে একদম নেচাৰেল লুক এটা দিয়ে নেচাৰেলি গ্ল' ফিল কৰাব বিচাৰে গতিকে এই বস্তুটো মানে মই আপোনালোকক কৈছোঁ ন এইটো মাল্টি পাৰ্পছত আপোনালোকে ইউজ কৰিব পাৰে ইমান বেছি ভাল প্ৰাইচটো ইমান বেছি কম গতিকে এইটো কেনেকৈ ইউজ কৰিব এই ভিডিঅ'টো বিশেষকৈ ছোৱালীবিলাকে পটককৈ চাই লওক আজিকালি যে মানে স্কিনটো আমাৰ মেকআপ কৰিলে মানে আমি গ্ল' হৈ থাকিলে ভাল পাওঁ ন গতিকে আপোনালোকক মই বস্তু এটা দেখাই দিওঁ এইটো নিউডৰ চাওকচোন ষ্ট্ৰপ ক্ৰীম বুলি কয় এইটো মানে কি জানে এইটো ছানকিষ্ট নেচাৰেল বিউটি এনহেঞ্চাৰ বুলিও কোৱা হয় গতিকে মই ভাবিছোঁ মই এইটোৱে এতিয়া ইউজ কৰিম ধুনীয়াকৈ অলপমান প্ৰথমতে স্কিনত লগাই ল'ম টিণ্টেড লুক এটা দিয়ে মই এতিয়া সানিম এয়া চাব পাৰে মই লৈ ল'লোঁ অলপমান ই স্কিনটোত ইনষ্টেণ্ট হাইড্ৰেশ্যন দিয়ে লগতে ৰেডিয়েণ্ট গ্ল' কৰে আৰু ৰ'জ গ'ল্ড টেক্সাৰত আহে ইমান বেছি ধুনীয়া অল ইন ওৱান মেকআপ বুলিও কোৱা যায় এইটোক আৰু ইউজ কৰাৰ লগে লগে আপোনালোকে দেখিছে নহয় স্কিনটোত কি ধুনীয়া এটা গ্ল' আহিছে একদম মানে কোৰিয়ান গ্লাছ স্কিন আৰু এইটো ইউজ কৰাৰ পাছত গ্ল' কৰিছে এতিয়া মই অলপমান ফাউণ্ডেশ্যন লগাম মই মানে বিশেষকৈ হেকটো ছোৱালীবিলাকক শিকাই আছোঁ এতিয়া এইটো যে আমি সানিলোঁ এইটো মানে মইশ্চাৰাইজাৰ প্ৰাইমাৰ হাইলাইটাৰ গোটেইকেইটা হিচাপে কাম কৰেতো আৰু এইটো ইউজ কৰাৰ পাছত ব্লেণ্ডিংটো যে ইমান স্মুথ হয় মানে চাব পাৰে ইমান বেছি ধুনীয়াকৈ ব্লেণ্ড হৈ যায় স্কিনত ফাউণ্ডেশ্যনটো আৰু চাওক এতিয়া মানে ফাউণ্ডেশ্যনটো কৰাৰ পাছত মানে ইউজ কৰাৰ ইমান ধুনীয়া ব্লেণ্ডিং তথাপিও মানে গ্ল' এটা আহি আছে আপোনালোকে দেখিছে এতিয়া মই আৰু অলপমান ইউজ কৰিম এইটো হাতত ধুনীয়াকৈ এয়া আৰু মোৰ মেকআপটো ডান কিন্তু স্কিনৰ গ্ল'টো চাব পাৰে জাষ্ট ৱাও মানে মই নিজেই মানে ৱাও ফিল হৈ গৈছে গতিকে থেংকছ টু নিউড ষ্ট্ৰপ ক্ৰীম এইটো মাল্টিপাৰ্পজত ইউজ কৰিব পাৰে মইশ্চাৰাইজাৰ হিচাপে ইউজ কৰিব পাৰে প্ৰাইমাৰ হিচাপে ইউজ কৰিব পাৰে হাইলাইটাৰ হিচাপে ইউজ কৰিব পাৰে গতিকে হাইলি ৰেকমেণ্ডেড এইটো এতিয়া মই কামত যাওঁ ধুনীয়াকৈ মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে গৈ এবাৰ বাই কৰি ট্ৰাই কৰিব আৰু কেনেকুৱা লাগিছে মোক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মই এতিয়া ৰেডি হৈ ল'লোঁ আজি মই ধুনীয়া কৰ্ড ছেট এযোৰ পিন্ধিছোঁ আৰু প্ৰথমতে আহিছোঁ ৰিগেলিয়াত কাৰণ কামখিনি এছিষ্টেণ্টগৰাকীক বুজাই থৈ যাব লাগিব চ' আমাৰ বিহু কালেকশ্যন আহি গৈছে আপোনালোকো আহিব বিহু কালেকশ্যনত খুব ধুনীয়াকৈ আমাৰ মেনিকুইনক এযোৰ মুগাৰ কাপোৰ পিন্ধাই থৈ দিছোঁ ইয়াত টচ মুগাৰ বিহু বুলি আৰু বহুত কিবা আৰু নতুন নতুন কালেকশ্যন আহি আছে এইকেইদিনত পায়ে যাব খুব ধুনীয়া ধুনীয়া কালেকশ্যন গতিকে বিশেষকৈ আউটলেটটো ভিজিট কৰিব আজি নুনি কটনৰ ভিডিঅ' বনালোঁ নুনি কটনৰ খুব ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে আপোনালোকে চাইছেই চাগে চ' সেয়াই গতিকে আপডেটটো আপোনালোকক দি দিলোঁ অফলাইনত আৰু আপুনি ভেৰাইটি অপশ্যন পাব ধুনীয়া ধুনীয়া কালেকশ্যন পাব গতিকে অফলাইনটো ভিজিট কৰিব যদি গুৱাহাটীৰে হয়
প্ৰথমতে মই ইয়াক কেব লৈ আহিলোঁ লোকেশ্যনলৈকে। আজিৰ শ্বুটটো আছে ফেশ্বন ফেক্টৰীত। তাতে কিবা এক্সচেঞ্জ অফাৰ চলি আছে। যিহেতু বিহু পাইছেহি, বিহুৰ আগততো ব্ৰেণ্ডবিলাকে এনেকুৱা প্ৰমোশ্যনছবিলাক দিয়ে। তাতে প্ৰথমতে আহিয়ে ছাবস্ক্ৰাইবাৰজক লগ পালোঁ। ব্ৰেণ্ড ফেক্টৰীত, ফেশ্বন ফেক্টৰীত। চ' তাতে আহিলোঁ। ধুনীয়াকৈ ইয়াতো কিবা কিবি অফাৰ চলি আছে, সেইখিনিৰ ওপৰতে ক'ব লাগে আৰু। শ্বুটটো ধুনীয়াকৈ হৈ গ'ল। ডিজিবাই শ্বুটটো কৰি দিলে মোক, গতিকে খতম হৈ গ'ল। এতিয়া সেইটো আপোনালোকে ইনষ্টাগ্ৰামত চাব হা, ইয়াত নেদেখাওঁ কি শ্বুট হয়। তাৰপিছত ডিজিবা আৰু মই অলপমান ফান কৰিবলৈ আহিলোঁ, মানে স্কুটি ৰাইড কৰিলোঁ আমি দুজনীয়ে। বহুত বেছি ভাল লাগে। সদায়তো আমি হাজবেণ্ডকেইটাৰ লগতহে ফুৰিব গৈ থাকোঁ, লগ কৰি থাকোঁ। সেইকাৰণে ভাবিলোঁ আজি দুজনীয়ে অলপ ডেট মাৰোঁ। আহি গ'লোঁ এখন কেফে, 27 ডিগ্ৰী অৰবিট ইয়া ছামথিং আছিলে, মই পাহৰি গ'লোঁ। ৰাজগড়ত আছে, তাতে আহিলোঁ। এম্বিয়েন্সটো ভালেই হয় বাৰু। গতিকে আমি দুজনী আহিলোঁ, বহুত বেছি ভাল লাগিছে। বহুত গৰম পৰিলে, আমি কিবা খাম আৰু বহুত গৰম। অলপ বহিব গ'লে আৰু চাওকচোন, ইংলিছ ব্ৰেকফাষ্ট আমি আকৌ ইভিনিং স্নেক্সত খাইছোঁ, মানে কি ক'ম। তথাপিও খানাটো টেষ্টি আছিলে। আমি বহুত কিবা কিবি খালোঁ, খাই পেলাই এয়া যিহেতু দেৰিকৈ ওলাইছিলোঁ, ৰাতিয়ে হ'ল। আৰু ডিজিবাই মোক ক'লে যে ব'লা আমি নৰ্থ গুৱাহাটীৰ নতুন যিখন অভাৰব্ৰিজ তাতে ফুৰি আহোঁ। আৰু দুজনী স্কুটি ৰাইডত আহিলোঁ, ইমান বেছি ভাল লাগিল। অৱশ্যে মই অহা নাছিলোঁ এইখন অপেনিঙৰ পিছত, গতিকে আজি আহিলোঁ, বহুত বেছি ভাল লাগিল। ইমান ডাঙৰ আৰু ব্ৰহ্মপুত্ৰৰ মাজে মাজে গৈ থাকোঁ ন, একদম ফিলটো বহুত বেলেগ হয়। মাজতে অকণমান ৰখিলোঁ, আমি এনেই আড্ডা মাৰিলোঁ, ধুনীয়াকৈ সময় কটালোঁ। ভাল লাগে ন এনেকৈ। আৰু যিহেতু প্ৰমোশ্যনটো আছিলে, গতিকে আহি গ'লোঁ তাৰপিছতে। বহুত ভাল লাগিলে, কিন্তু ইমান ধূলি হৈছে গুৱাহাটীত, উইদাউট মাস্ক পচিবলে নহয়। তাৰপিছত আমি ফুৰি আছোঁ ধুনীয়াকৈ, পূৰা আড্ডা মাৰিছোঁ। মানে গাৰ্লছ ৰাইডবিলাক বহুত বেলেগ হয় আৰু বহুত বেছি ফান হয়। আহি পাই গ'লোহি উজান বজাৰ, আৰু উজান বজাৰতে আছে MM কেফে, আমাৰ মানস মণিছাৰ। এইফালে মানে অহা নহয়, আগতে উজান বজাৰত থাকোঁতে আহিছিলোঁ। এটা বেলকনি বহুত তাহাঁতৰ অপেনিঙত আহিছোঁ। তাৰপাছত অহাই নাই মই। হয় নেকি? মই লৈ আহিছোঁ দেই। মই অলৰেডি লৈ আহিছোঁ। হয় নেকি? জেগাটো বহুত ভাল লাগিছে। আপোনালোক আহিছে অলৰেডি, বহুত মানুহ অলৰেডি বহুত মানুহ আছে। তথাপিও আহিব আৰু না মডিফাই কৰিলে। মই এইখন নাছিলে। এইখন নাছিলে। বহুত ধুনীয়া চেঞ্জ কৰিলে। চাওক, আমি দেখাই দিছোঁ। ধুনীয়া। নহয়, এইবিলাক মই লাষ্ট টাইম আহোঁতে নাছিলে নহয়। এমাহমান হৈছে। তাৰপিছত আমি তাতে গাখীৰ চাহ, ফ্ৰেঞ্চ ফ্ৰাইজ এনেকৈ খালোঁ ইভিনিং। ভাল লাগিল। আকৌ আহি আহি চানমাৰী ব্ৰিজ পালোঁ দেই। মানে কি ক'ম, আজি মানে আমি একেবাৰে উৰণীয়া ম'হ নিচিনাকৈ ঘূৰি ফুৰিছোঁ। আৰু হাজবেণ্ডকেইটাক এৰি থৈ আহি উৰণীয়া ম'হ নিচিনাকৈ ঘূৰি ফুৰিছোঁ বোলো। বহুত ভাল লাগিছে। এতিয়া ভাল লাগিছে বাৰু, এনে ব্ৰিজখন হ'ল। গাইজ, ঘৰত আহি পালোহি। মানে মই কি ক'ম আপোনালোকক মোৰ অৱস্থাটোৰ কথা। মই যে কৈছোঁ, মানে মোৰ ইমান চিভিয়াৰ এলাৰ্জি প্ৰব্লেম হৈছে, আৰু মই নাজানো সেই এলাৰ্জিটোতে এষ্টেমা ফৰ্ম কৰে নে কিয়ে, মই একদমেই নাজানো। মোৰ গোটেই চেষ্ট পেইন, একো মানে আজি তাতে আৰু বেছি হৈ গ'ল। মই স্কুটিত ফুৰি আহিলোঁ, মোৰ গাটো ইমান বেছি বেয়া। আৰু কালি ৰাতিটো মই শুবই পৰা নাছিলোঁ, মানে একদম বুকুৰ ওচৰত পেইন হয়, ইমান প্ৰব্লেম হয়, কাহি কাহি মানে একদম অৱস্থা নাই। আৰু 100টামান বেমাৰ হৈছে মানে। এতিয়া মই কি কৰোঁ, আৰু মোৰ বহুত শ্লিপ চাইকেলটো বেয়া, মোৰ ৱৰ্কিং আৱাৰটো বেছি, শোৱা টাইমখিনি বেয়া। গতিকে মোক মাজতে ডক্টৰক দেখাওঁতে কৈছিলে যে ষ্ট্ৰেছ কমাবলৈ, কাৰণ এইবিলাক যিহেতু গাইনী প্ৰব্লেমতো বেয়া হয় ন এইবিলাক বস্তু। তথাপিও কিন্তু মই নাই পৰা একো কৰিবলৈ। এতিয়া মই সেইকাৰণে চাগে ভাবিছোঁ মই চেন্নাইতে এবাৰ চেকআপ এটা কৰাই আহোঁ নেকি, হোল বডি। আৰু অলপমান মানে মই ভাবি পোৱা নাই কি কৰোঁ। আৰু সমীৰণটো যাব নোৱাৰে, সি বহুত বেছি ব্যস্ত, মই অকলেই যাব লাগিব। আৰু আজি এটা ধুনীয়া নৰ্মেল ভ্লগ দিলোঁ আপোনালোকক। আৰু কিবা কিবি দেখাম বুলি ভাবিছিলোঁ, কিবা কিবি কৰিম বুলি ভাবিছিলোঁ, বাট একদম মানে বডিত এনাৰ্জি নাই। আপোনালোকে হয়তো গম নাপায়, বিকজ মই নিজৰ কাম চাম কৰি ফুৰি ইমান দেখুওৱা নাযায়। কিন্তু ইমান গাটো বেয়া হৈছে মানে কি ক'ম। চ' ফোনো আহিছে, মোৰ কাম অলপ আছে। নেক্সট ভ্লগত লগ পাম। বাই বাই।